নমস্কাৰ মই ডক্টৰ ৰুণা মই আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত স্পেশাল নীড ৰিহেবিলিটেশ্যনৰ বিষয়ে শ্বেয়াৰ কৰিব বিচাৰিছোঁ স্পেশাল নীড ৰিহেবিলিটেশ্যন মানে কি হয় শিশুসকল যাক এক্সট্ৰা সহায় লাগে ফিজিকেলি ইমোশনেলি মেণ্টেলি তেওঁলোককে কয় স্পেশাল নীড চিলড্ৰেন তাতে বিভাগ কৰা হয় ফিজিকেল ৰিহেবিলিটেশ্যন ফিজিক্যালি যদি অসুবিধা হয় শাৰীৰিকভাৱে কিবা অসুবিধা থাকিলে ফিজিক্যাল ৰিহেবিলিটেশ্যন দৰকাৰ হয় আৰু তাৰ ভিতৰত পৰে শিশু এজন যদি খোজ কাঢ়িব নোৱাৰে বা নিজৰ দিনচৰীয়া কামখিনি কৰিবলৈ সহায় লাগে সেইসকল শিশুসকলক স্পেশাল নীড চিলড্ৰেন কোৱা হয় আৰু তেওঁলোকক যদি সহায় তেওঁলোকৰ ঘৰৰ মানুহৰ দ্বাৰা লাগে বা তেওঁলোকক ষ্টিক বা ৱাকাৰ লাগে খোজ কাঢ়িবলৈ নিজৰ কামখিনি কৰিবলৈ প্ৰথম কেটেগৰীত পৰে সেকেন্ড ফিজিক্যাল ৰিহেবিলিটেশ্যনৰ ভিতৰত পৰে যোনসকল শিশুৱে ভালকৈ শুনা নেপায় বা দেখা নেপায় কমকে শুনা শিশুসকলৰ বাবে এনে ধৰণে কাণৰ মেচিন দিয়া হয় আৰু একেবাৰে কাণেৰে শুনা নেপালে এনে ধৰণে সাৰ্জাৰি কৰি ককলিয়াৰ ইমপ্লান্ট কৰা হয় তাৰ পিছত স্পিচ থেৰাপি কৰিলে তেওঁলোকৰ স্পিচ ইমপ্ৰুভমেন্ট আহে কথা ক'ব পৰা হৈ যায় যোন শিশুসকলৰ চকুৰে কম দেখাৰ বাবে তেওঁলোকে নিজৰ দিনচৰীয়া কামখিনি কৰিব নোৱাৰে আৰু হেতু কাৰণে তেওঁলোকে কামবোৰ ভালকৈ শিকিব নোৱাৰে তেওঁলোকক এনে ধৰণে গ্লাसेছ দিয়া হয় চশমা বা তেওঁলোকৰ কিছুমান ধৰণৰ সাৰ্জাৰি হয় তাৰ পিছতে যদি শিশুজনে ভালকে থেৰাপি কৰায় বহুতখিনিলৈকে নিজৰ দিনচৰীয়া কামখিনি কৰিব পৰা হৈ যায় বা ভালকে কথা ক'ব নোৱাৰে তেওঁলোককো ফিজিক্যাল ৰিহেবিলিটেশ্যন দিয়া হয় স্পিচ থেৰাপি বা অকুপেশ্যনেল থেৰাপি দিয়া হয় আৰু যোনসকল শিশুৱে খোজ কাঢ়িব নোৱাৰে ভালকে তেওঁলোকক ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন দিয়া হয় যাতে তেওঁলোকে শাৰীৰিকভাৱে আৰু সক্ষম হৈ পৰে তাৰ নেক্সটত স্পেশাল নীডছৰ ভিতৰত পৰে কগনিটিভ ইম্পেয়াৰমেণ্ট এণ্ড ইমোশ্যনেল ইম্পেয়াৰমেণ্ট কগনিটিভ ইম্পেয়াৰমেণ্ট মানে যোনসকল শিশুৱে কিবা শিকালে তেওঁলোকে মন নিদিয়ে বা কিবা শিকালে তেওঁলোকে নিশিকে তেওঁলোকক কোৱা হয় কগনিটিভ ইম্পেয়াৰমেণ্ট আৰু কগনিটিভ ইম্পেয়াৰমেণ্ট হ'লে শিশু এজনৰ নিজৰ বয়সৰ মতে কাম কৰি যাবলৈ খুবেই অসুবিধা হয় সো তেনেকুৱা ধৰণৰ শিশুসকলকো স্পিচ বা অকুপেশ্যন থেৰাপি দি খুবেই আগবঢ়াব পৰা যায় থেৰাপি দি পেলাই তাৰপিছত আহে ইমোশ্যনেল ইম্পেয়াৰমেণ্ট শিশুসকলৰ থাকিলে তেওঁলোকৰ ইমোশ্যনখিনি যেনেকৈ তেওঁলোকে কান্দা হাঁহা বা ঘৰৰ মানুহৰ লগত এটা যোনটো ইমোশ্যনেল এটেচমেণ্ট হয় সেইখিনি বস্তু ভালভাৱে নিজৰ বয়স অনুযায়ী বুজি নাপায় সো সেইখিনি কাৰণেও থেৰাপিষ্ট থাকে ইমপ্ৰুভমেণ্টৰ কাৰণে তেওঁলোকো স্পেশাল নীড চিলড্ৰেনৰ আণ্ডাৰতে পৰে আৰু চবতকৈ শেষত আহিলে লাৰ্ণিং ডিজেবিলিটি শিশুসকলৰ ভালকৈ শিকা অসুবিধা হয় যেনে তেওঁলোকৰ অলপ কেতিয়াবা লিখাত অসুবিধা হয় ৰাইটিঙত বা তেওঁলোকৰ পঢ়াত ৰিডিঙত অসুবিধা হয় বা তেওঁলোকৰ মেথছত অসুবিধা হয় ভালকৈ মেথমেটিকেল ৱৰ্ড বা ছাবষ্ট্ৰেকশ্যন এডিকশ্যন ভালকৈ বুজি নাপায় সো তেনেকুৱা ধৰণৰ লাৰ্ণিং ডিজেবিলিটি থাকিলেও শিশুসকল স্পেশাল নীড চিলড্ৰেনৰ আণ্ডাৰতে পৰে আৰু তেওঁলোকৰ ৰিহেবিলিটেশ্যন হ'ব পাৰে সো আজি এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰা উদ্দেশ্য এটাই যে এই বিভাগখিনিতো শিশুসকলৰ অসুবিধা থাকিলে যেনেকৈ ফিজিকেল ডিজেবিলিটি কথাটো বহুতখিনি চবেই জানে সো ইমোশ্যনেল আৰু কগনিটিভ ইম্পেয়াৰমেণ্ট শিশুসকল মোষ্টলি কেটেগৰাইজড হয় অটিজম ADHD ডাউন চিণ্ড্ৰম বেবিজসকলৰ এই দুটা কেটেগৰী বিশেষকৈ দেখা পোৱা যায় আৰু লাৰ্ণিং ডিজেবিলিটি ভিতৰত বহুতখিনি শিশুসকল স্কুলত দেখা পোৱা যায় যে তেওঁলোকৰ লিখাত অসুবিধা বা পঢ়াত অসুবিধা বা মেথছ কৰাত অসুবিধা সো এই গোটেইখিনি কেটেগৰী শিশুসকল যদি পৰে আৰু আপোনালোকেও নিজৰ ওচৰে পাজৰে ঘৰত বা এনেকুৱা কিবা অসুবিধা কোনোবা শিশুসকলৰ দেখা পায় তেতিয়া তেওঁলোকক সহায় দিব পাৰিলে তেওঁলোকে নিজৰ যোনখিনি পিছ পৰি আছে সেইখিনি ভালকৈ আগবঢ়াব পাৰে বিভিন্ন ধৰণৰ থেৰাপিজ হয় আৰু যদি এনেকুৱা কিছুমান অসুবিধা হয় ফিজিকেল ডিছেবিলিটিৰ কাৰণে আপোনালোকে হেল্প ল'ব পাৰে বা কগনিটিভ আৰু ইমোশ্যনেল ইম্পেয়াৰমেণ্টৰ কাৰণেও হেল্প ল'ব পাৰে বিভিন্ন ধৰণৰ থেৰাপি চেণ্টাৰ থাকে য'ত ফিজিঅথেৰাপি বা স্পিচ থেৰাপি অকুপেশ্যনেল থেৰাপি স্পেচিয়েল এডুকেশ্যন লাৰ্ণিং ডিজৰ্ডাৰৰ কাৰণে বিশেষকৈ স্পেচিয়েল এডুকেশ্যন দৰকাৰ হয় যাতে তেওঁলোকে নিজৰ পিছ পৰি থকা ফিল্ডটো
আগবঢ়াই লৈ যাব পাৰে সো এনেকুৱা ধৰণৰ সহায় যদি আমি এনেকুৱা অসুবিধা হলে শিশুসকলক দিব পাৰো তেতিয়া তেওঁলোকে নিজৰ পিছপৰি থকা ফিল্ডটো আগবঢ়াই নিব পাৰিব সো আজিৰ ভিডিওটোত ইমানখিনিয়ে আৰু যদি আপোনালোকে কিবা সুধিব বিচাৰে আপোনালোকে এই ভিডিওটো তলতে সুধিব পাৰে আকৌ লগ পাম নেক্সট ভিডিওত নমস্কাৰ